নমস্কাৰ। এইটো ভিডিঅ' বনালোঁ যিসকল মানুহ আগন্তুক দিনত চৰকাৰী ঘৰ পাব বা যিসকল বেনিফিচিয়াৰী একাউণ্টত অলৰেডি এটা বা দুটা বা তিনিটা কিস্তি সোমাইছে সেইসকল মানুহৰ কাৰণে। আপোনালোকে জানে আপোনালোকে মুঠ 1.5 লাখ টকা পাব। তাৰে 1,30,000 টকা তিনিটা ইনষ্টলমেণ্টত পাব আৰু বাকী 20,000 টকা লাহে লাহে আপোনালোকৰ জব কাৰ্ডৰ থ্ৰু দি দিয়া হ'ব। তো আপোনালোকলৈ এটাই আহ্বান, আপোনালোকে ঘৰটো বনোৱাৰ আগত আপোনালোকে ভালদৰে ইঞ্জিনিয়াৰৰ পৰা জানি ল'ব, ঘৰৰ চাইজটো জানি ল'ব। কিয়নো দেখা যায় মেক্সিমাম বেনিফিচিয়াৰী সময়মতে ঘৰটো বনাব নোৱাৰে। আপোনালোকে জানে চৰকাৰে আপোনালোকক 90 দিন সময় দিছে বা 3 মাহ সময় দিছে। এই সময়ৰ ভিতৰতে ঘৰটো সম্পূৰ্ণ কৰিব লাগে। তো দেখা যায় মেক্সিমাম বেনিফিচিয়াৰী সময়মতে বনাব নোৱাৰে, কিয়নো ইহঁতে ঘৰৰ চাইজটো ডাঙৰ কৰে বা 2-3টা ৰুম বনায়। তো ইহঁতৰ টকাখিনি শ্বৰ্টেজ হয় আৰু দেখা যায় কিছুমান মানুহ বেলেগ কামতো টকাখিনি লগায়, সেইকাৰণে ইহঁতে সময়মতে ঘৰ বনাব নোৱাৰে। তো তেতিয়াহ'লে ফিল্ড লেভেলৰ অফিচাৰখিনিক যিখিনি মানুহ আছে সেইখিনিক প্ৰেছাৰ দিয়ে। সিদিনা গোটেইখিনিক DC অফিচত মাতিছিলে যে যদি বেনিফিচিয়াৰীবিলাকে সময়মতে ঘৰ নবনায় ইহঁতৰ নামত FIR দিবলৈ গৈছে। আনকি ইহঁতে চৰকাৰী যি সা সুবিধা, ছাপ'জ ধৰক ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি বা জব কাৰ্ড যি আছে গোটেইখিনি ইহঁতৰ বন্ধ কৰি দিব। গতিকে আপোনালোকলৈ আহ্বান, আপোনালোকে সময়মতে ঘৰখিনি বনাওক। আপোনালোকে যদি 2-3টা ৰুম বনাব আছে পিছতো বনাব পাৰিব, অপশ্যন কৰি ৰাখি দিয়ক। তো চৰকাৰে এটা যি ৰুম বনাব দিছে সেইটো আগত কমপ্লিশ্যন কৰি লওক, তাৰপিছত বাকীখিনি বনাওক। গতিকে আপোনালোকে ইষ্টিমেট অনুযায়ী সময়মতে যাতে ঘৰটো কমপ্লিশ্যন কৰিব পাৰে আৰু যাতে কৰে, তালৈ আপোনালোকলৈ বিনম্ৰ অনুৰোধ। ধন্যবাদ।